নমস্কাৰ আজিৰ খবৰলৈ স্বাগতম তিব্বত মুক্তি আন্দোলন চীন ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ নহয় ভাৰতৰ প্ৰকৃততে প্ৰতিবেশী ৰাষ্ট্ৰ হৈছে তিব্বত তিব্বতৰ স্বাধীনতা আন্দোলনৰ সমৰ্থনত ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে ক'ব লাগে যে তিব্বতৰ স্বাধীনতা আন্দোলনৰ লগত ভাৰত চৰকাৰ ওতপ্ৰোতভাৱে জড়িত হৈ আছে তিব্বতৰ স্বাধীনতা আমি সকলোৱে বিচাৰো আজি তেজপুৰত এই মন্তব্য কৰিলে তিব্বত মুক্তি আন্দোলনৰ মূল গোট ভাৰতৰ অসম আৰু মেঘালয়ৰ আঞ্চলিক আহ্বায়ক সোমদীপ দত্তই বহুতে ভাবে বহুত অসমীয়া মানুহ ভাবে হয়তো বহুতে এই ধাৰণা হয় বহু সময়ত লিখাও দেখো যে ভাৰত আৰু চীনৰ বৰ্ডাৰ একচুৱেলি চীন আমাৰ প্ৰতিবেশী সঁচা কথা ক'বলৈ গ'লে চীন আমাৰ প্ৰতিবেশী নহয় আমাৰ প্ৰতিবেশী হ'ল তিব্বতে আমাৰ প্ৰতিবেশী চীনে তিব্বতক দখল কৰি পেলাই জোৰ জবৰদস্তি কৰি পেলাই তিব্বতৰ ওপৰত আহি বহিছে সেইকাৰণে চীন আমাৰ প্ৰতিবেশী কেতিয়াও নহয় ভাৰতবৰ্ষৰ পিছত তিব্বত বিশাল দেশ তাৰ পিছতহে চীন এই যে চীনৰ চৰকাৰ এই কমিউনিষ্ট গভৰ্ণমেণ্ট অন্যায়ভাৱে তিব্বতক দখল কৰি থৈছে এতিয়া তিব্বতৰ মুক্তি আন্দোলনৰ কথা যেতিয়া আমি কওঁ কথাটো হ'ল যে গোটেই পৃথিৱী বিশ্বৰ এনেকুৱা কোনো জাতিৰ মুক্তি আন্দোলন নাই যে জাতি মুক্তি আন্দোলন এনেকুৱা অহিংসা নীতিৰ ওপৰত ভিত্তি কৰি পেলাই কৰিছে আপুনি চাওক তিব্বতৰ মুক্তি আন্দোলন তিব্বতীসকলে মুক্তি আন্দোলন হৈ আছে তিব্বতৰ স্বাধীনতাৰ বাবে আন্দোলন হৈ আছে কিন্তু বেলেগ কাকো যাতনা দিয়া নাই কাকো কষ্ট দিয়া নাই বুধবাৰে স্থানীয় প্ৰশান্তি টুৰিষ্ট লজৰ প্ৰেক্ষাগৃহত তিব্বত মুক্তি আন্দোলনৰ আৰু নিৰ্বাসিত তিব্বতী চৰকাৰৰ প্ৰতিনিধিসকলে আয়োজন কৰা সংবাদমেলত দত্তই এই কথা ব্যক্ত কৰে দিনৰ 12 বজাত অনুষ্ঠিত হোৱা সংবাদমেলখনত তিব্বতৰ মুক্তি আন্দোলনৰ বিপৰীতে কমিউনিষ্ট চীনৰ ড্ৰেকনিয়াম দৃষ্টিভংগীক নিৰ্বাসিত তিব্বতী চৰকাৰৰ প্ৰতিনিধিসকলেও কঠোৰ সমালোচনা কৰে এই সংবাদমেলত যুগমে চুলট্ৰিমে সংবাদ মাধ্যমৰ আগত এনেদৰে কয় हर व्यक्ति को हर इंसान को हर जीव जंतु को आज़ादी की ज़रूरत है और ऐसा कोई नहीं जो आज़ादी नहीं चाहता है लेकिन आज से ठीक 60 साल पहले हमारी आज़ादी हमसे छीनी गई थी और इसीलिए हम अपने देश छोड़ करके यहाँ भारत में राजनीतिक शरण के रूप में आए थे आज 60 साल के अंतराल में अपनी अपनी भाषा अपनी संस्कृति अपनी सभ्यता को हमने संरक्षित रखा है भारत सरकार ने जो हमारे लिए हम तिब्बती लोगों के लिए किया है भारत की जनता ने जो हमारे लिए हम तिब्बतियों के लिए किया है शायद इसका हम शब्दों में व्यक्त नहीं कर सकते हैं लेकिन हमारी जो योजना है हमारा जो उद्देश्य है ये यहाँ अभी समाप्त नहीं हुआ है অধিক তথ্যৰ বাবে চাই থাকক আজিৰ খবৰ